কংগ্ৰেছৰ ভিতৰত ধনৰ লেনদেন পৰা আদি কৰি বহুতো লেনদেন তেওঁলোকৰ ভিতৰত চলে। এইটো আজি কথা নহয়, এইটো বহুত দিনৰ পৰা আমি জনা কথা। সেইকাৰণে আমি সকলোৱে কংগ্ৰেছক আমি ত্যাগ কৰিছোঁ, কংগ্ৰেছক আমি সেইকাৰণে ভাল পোৱা নাই। পাহাৰৰ কাৰণে যোৱা বছৰৰ তুলনাত নৰ্মেল বাজেটতো অকণমান হ'লেও আমি বৰ্ধিত হ'ব বুলি আমি আশা কৰিছোঁ। বহুতো আশাবাদী আমি যোৱা বিত্ত বছৰ আৰু তাৰ আগৰ বিত্ত বছৰ পৰা আমি গম পালোঁ অসম চৰকাৰে আগৰ চৰকাৰবিলাকৰ তুলনাত যথেষ্ট প্ৰাধান্য দি পেলাই বাজেটত আমাৰ নৰ্মেল বাজেটতো তেওঁলোকে বাজেট কৰ্তন নকৰাকৈ বৰঞ্চ অকণমান হ'লেও বঢ়াই দি পেলাই তেওঁলোকে আৱৰ্তিত কৰা হৈছিল। আৰু তাৰোপৰিও কিছুমান স্পেচিয়েল পেকেজ যোগেদিও আমি কিছু উন্নয়নমূলক কাম কাজ কৰিবলৈ পাইছোঁ। সেইকাৰণে এইবাৰ বিত্ত বছৰতো মই বহুত আশাবাদী বিত্তমন্ত্ৰী প্ৰচেষ্টাত আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বছৰ যিটো বিত্ত বাহিৰত পাহাৰৰ কাৰণে যোৱা বছৰৰ তুলনাত নৰ্মেল বাজেটতো অকণমান হ'লেও আমি বৰ্ধিত হ'ব বুলি আমি আশা কৰিছোঁ। তাৰোপৰি স্পেচিয়েল পেকেজটো আমি পাম সেই বুলিও আমি বৰ আশাবাদী। আৰু আমি সঁচাকৈ ক'বলৈ গ'লে এই বিজেপিৰ চৰকাৰৰ সময়ছোৱাত অকল এইটো বাজেটৰ উপৰিও কিছুমান MOUৰ চুক্তি MOS চুক্তিৰ যোগেদিও আমি বহুতখিনি উন্নয়নমূলক কাম কাজ আমি কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আমি এই বিজেপি চৰকাৰৰ সময়ছোৱাত কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজস্বভাৱে বাজেট প্ৰস্তুত কৰাৰ যি সুযোগ সুবিধা সেইখিনিও পাবলৈ সক্ষম হৈছে। তাৰোপৰি আপোনালোকক জনাই বৰ মই সুখী পাইছোঁ যে এই কনষ্টিটুৱেঞ্চি ডিলিমিটেশ্যন অসমত যিটো কনষ্টিটুৱেঞ্চি এছেম্বলিত সমষ্টিবোৰ যি ডিলিমিটেশ্যন হৈছিল সেই ডিলিমিটেশ্যনতো পাহাৰৰ এলেকাৰ কাৰণে জনজাতীয় সংৰক্ষিত এটা ছিট হিচাপে আমি পাবলৈ সক্ষম হৈছে। কাৰ্বি আংলঙত আগতে 4খন MLA ছিট আছিল, এতিয়া আমি 5টা ছিট আমি পাবলৈ সক্ষম হৈছে। বিনা আন্দোলনত আমি এটা সমষ্টি আমি বৰ্ধিত কৰিব পাৰিছোঁ। বিনা আন্দোলনত আমি বাজেট প্ৰস্তুত কৰাৰ যি সুযোগ সুবিধা আমি পালোঁ সেই বাবদ আমি বৰ আশাবাদী। কাৰ্বি আংলং জনসাধাৰণৰ যি দীৰ্ঘদিনীয়া যি ডিমাণ্ড, ৰাজনৈতিক যি ডিমাণ্ড, আৰ্টিকল 244 যি কাৰ্যকৰী কৰাৰ কাৰণে যি ডিমাণ্ড, সেইখিনিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত কাৰ্বি আংলং অট'নমাছ কাউন্সিল যি স্বায়ত্তশাসিত গঠনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিব। আৰু মই বিনা আন্দোলনত সেইখিনিও সম্ভৱ হ'ব বুলি মই আশাবাদী। কংগ্ৰেছৰ ভিতৰত ধনৰ লেনদেন পৰা আদি কৰি বহুতো লেনদেন তেওঁলোকৰ ভিতৰত চলে। এইটো আজি কথা নহয়, এইটো বহুত দিনৰ পৰা আমি জনা কথা। সেইকাৰণে আমি সকলোৱে কংগ্ৰেছক আমি ত্যাগ কৰিছোঁ, কংগ্ৰেছক আমি সেইকাৰণে ভাল পোৱা নাই।